হেল্ল' নমস্কাৰ দোস্ত আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ নতুন এটা আপডেট লৈ আনিছোঁ মই। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো কথাটো হ'ল আপোনালোকৰ যি PTCৰ LP আৰু UPৰ যি মেৰিট লিষ্ট এইটো ইলেকশ্যনৰ আগত আহিব বুলি ভাবিছে নেকি? আহিব বুলি ভাবিছে নেকি? নাহে। কিয় নাহে মই কৈ আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইতিমধ্যে আমাৰ তন্ন ছাৰে কৈছে কি ইলেকশ্যনৰ আগত দিলে ভাল হ'ব না বেয়া হ'ব, হয়নে নহয়? UPPLৰ কথাটো লৈ আনি আছে, দিলে কিবা হ'ব বোলে, BPO ভোট নিদিয়ে বোলে। এইটো আপোনালোকে মই ক'লোঁ, আপোনালোকে দেখিছেও কিবা প্ৰেছ মিটত মিডিয়া ষ্টেটমেণ্ট দেখিছে আপোনালোকে। এতিয়া যোৱাকালি এটা মোৰ লগ এজন মানুহক ফোন কৰিছে, যি স্ক্ৰুটিনি কমিটিৰ মেম্বাৰ, মানে এই ভেৰিফিকেশ্যন কৰাৰ যিটো দায়িত্বৰ কাম কাজ কৰি আছে তেখেতক মানে ফোন কৰিছিল না, তেখেতে মানে ফোন কৰিছিল নাজানো, মই এতিয়া কথাটো ক'ম, মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল মোৰ। কেণ্ডিডেট মানে লগজনেহে মেম্বাৰক ফোন কৰিলে না মেম্বাৰেহে মোৰ লগক ফোন কৰিলে, এতিয়া ধৰিব নোৱাৰিলোঁ। তো যিখিনি নহওক, কথাটো হ'ল এতিয়া তেখেতৰ পৰা জনা মতে আপোনালোকৰ যি মেৰিট লিষ্ট এইটো ইলেকশ্যনৰ আগত নাহে। তাৰপিছত কাম কাজ কৰিছে নে কৰা নাই বুলি সুধিছিল। কাম কাজটো চলি আছে, কৰি আছে বুলি। মেৰিট লিষ্টৰ যে তৈয়াৰী মানে কাম কাজ কৰা দায়িত্বটো কৰি আছে বেলেগসকলে, মানে যাব পৰা নাই কোকৰাঝাৰত, বেমাৰ হৈছে বোলে। তো বেমাৰ হোৱাৰ কাৰণে তেখেতে যাব পৰা নাই, কিন্তু কাম কাজটো চলি আছে। চলি থাকিলেও কিন্তু আপোনালোকৰ মেৰিট লিষ্টটো ইলেকশ্যনৰ আগত নাহে, এইটো ইলেকশ্যনৰ পিছত। কিন্তু আহিবও পাৰে, কাৰণ আপোনালোকে প্ৰেছ মিট দিলে না, প্ৰেছ মিট দিয়াৰ কাৰণে অলপ প্ৰভাৱ পৰিছে। যদিহে প্ৰেছ মিটৰ পৰা আপুনি অলপ ওৱান ষ্টেপ আগবাঢ়ে, ধৰ্ণা কাৰ্যসূচী লয় এই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সন্মুখত বা কোকৰাঝাৰৰ যিকোনো জেগাত বা এডুকেশ্যন কিবা অফিচৰ সন্মুখত, যদি আমাৰ কোকৰাঝাৰৰ যি মানে এডুকেশ্যন অফিচ আছে, শিক্ষা বিভাগৰ অফিচ আছে, তাত গৈ পেলাই যদি তোমালোকে ধৰ্ণা কৰা, তেতিয়াহ'লে কিবা এটা হ'ব পাৰে, কিবা এটা চান্সেছ আছে। আৰু যদিহে আপোনালোকে একো নকৰা, এতিয়াতো প্ৰেছ মিট দিছে, যেনিবা প্ৰেছ মিট দিয়াৰ কাৰণে অলপ প্ৰভাৱ পৰিল, কিন্তু যদিহে এইকেইদিন মনে মনে থাকে, আপোনালোকৰ মেৰিট লিষ্ট নাহে। আৰু আপোনালোকে যদি কিবা এটা কৰেই, ধৰ্ণা কাৰ্যসূচী লয়, মানে ডিষ্ট্ৰিক্টে মানে প্ৰেছ মিট দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কিবা এটা চান্স আছে। কাৰণ মাৰ্চ মাহৰ কেই তাৰিখে FGC লাগে নাজানো, যদিহে মাৰ্চ মাহৰ 10 তাৰিখ মানত লাগি যায়, তেতিয়াহ'লেও টাইম আছে আপোনালোকৰ। সেইকাৰণে কিবা এটা কৰক আপোনালোকে, নহ'লে চেছ। আৰু ইলেকশ্যনৰ আগত তেখেতৰ পৰা জনা মতে ইলেকশ্যনৰ আগত মেৰিট লিষ্ট পাব্লিছ মানে নাপায়, আপোনালোকে চাকৰি নাপায়, এপইণ্টমেণ্ট নাপায়। এইখিনিয়ে মোৰ কথা, বাছ, ধন্যবাদ।